কামাখ্যাটো ভাবি নোৱাৰি আমি প্ৰথম 5 ঘণ্টা তাৰপিছত প্ৰথম ইমান উপকাৰ কৰা ডাঙৰ হৈ এইবাৰ পলিটি শিকিলে কালি দিনতো সোণাৰী কামাখ্যা গাঁৱলৈ গৈছিলোঁ আৰু নতুনকৈ এটা অত্যাধুনিক ফেন্সিঙৰ কথা ভাবিছোঁ য'ত হাতী আৰু বাঘ দুয়োটাই বাধা পাব। কিন্তু ৰাতি মই আকৌ খবৰ পালোঁ যে বাঘ আহি আকৌ পুনৰ চোতাল পাইছেহি। 3 ঠাইত কালি বাঘে প্ৰত্যক্ষ কৰিছে। কামাখ্যা গাঁৱৰ একেবাৰে গা ধোৱা ঘৰৰ মুখত, ঘৰৰ পাছফালে দুৱাৰ মুখত পাইছে। তাৰপিছত আমাৰ সোণাৰী গাঁৱত এঠাইত চালোঁ একেবাৰে চোতালত বাঘ পালে। হাতীমূৰাটোত তেনেকৈ আহি পালে। প্ৰায় একে সময়তে 3 ঠাইত ওলাইছে। এতিয়া বাঘ এটা নে দুটা নে তিনিটা নে আমি আচলতে অনুমান কৰা টান হৈছে। গতিকে লগে লগে মই খবৰ পাই খবৰ কৰিবলৈ গ'লোঁ। বন বিভাগৰ মানুহ আহিল। তেখেতসকলে পুনৰ মানে বাঘৰ ক্ষেত্ৰত খেদা কৰা কৰিলে। তাৰপিছত এতিয়া আমি চেষ্টা কৰিছোঁ, কালিৰ পৰাই আমি কাম আৰম্ভ কৰিছোঁ এখন ফেন্সিঙৰ। যদি ফেন্সিংখনৰ বাহিৰলৈ বাঘটো উলিয়াই পঠাব পাৰোঁ বা হাতী নাহে, এইবাৰ কিন্তু গোটেই অঞ্চলতে খেতি পথাৰকে ধৰি সকলো সকাহ পাব। বাঘক ইয়াক কাৰেক্ট কৰি বেলেগ ঠাইলৈ লৈ যাবলৈ প্ৰচেষ্টা হৈ আছে। কুকুৰে ভুকি আছিলে পিছফালে, দৰ্জা খুলি টৰ্চটো মাৰি চালোঁ, ৰখি আছে তাৰ ওচৰতে পিছফালে। কিমান ডাঙৰ বাঘ? ডাঙৰ আছে তাক। তাৰপিছত কি কৰিলে? তাৰপিছত আমি ভিতৰত সোমাই গ'লোঁ। ভিতৰত সোমাৰ পিছত সেইফালে ল'ৰা কেইটামান বম ফুটালে। বম ফুটাৰ পিছত আৰু দাদা আমাৰ ভাইটিয়ে ভতিজাই ফোন কৰিলে। এতিয়া ফৰেষ্টৰ লোক আহিলে? আহিলে পিছফালে চালে। সন্ধিয়া হ'লেতো ভয়ে আছে আৰু ওলাবলৈ এতিয়া আৰু পিছফালে এয়া কিবা ব্যৱস্থা কৰিব লাগে। আজি ইয়াত আহি সোমাবহি নহয়, ইয়াৰ ব্যৱস্থা কিবা এটা কৰিব লাগে চৰকাৰে। কাৰণ আজি যিমানে নহয় ঘৰৰ ওচৰত আহি পাইছে, কালি পৰহি ভিতৰত সোমাব। ছাগলী গৰুটো খাইছে। কেতিয়াবা মানুহক যদি আক্ৰমণ কৰে এইটোতো হেৰি হ'ব ন দেখা। কাৰণ আমি চবেই বাহিৰত ওলাওৱেই, আজি দেখিছোঁ কাৰণেহে। যদি কেতিয়াবা নেদেখাকে তেওঁ যদি বহি থাকে তেতিয়া আমি কেনেকৈ দেখা পাম? সেইটো হয়। আক্ৰমণ কৰিবলৈ তেওঁ আকৌ মানুহ চাই নাথাকে নহয়, কি আছে কোন আছে কি নাই। কুকুৰকে ভুকি আছে, এতিয়া আমি গম পাইছোঁ, নহ'লে গমেই নাপালোঁচোন।